নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা নতুন আপডেট। যদি আপোনালোকে ৰেচন কাৰ্ডত মেম্বাৰ এড কৰিব বিচাৰে বা কৰিব পাৰিব। অৰ্থাৎ যদি কোনো পৰিয়ালত মুঠ সদস্য 5 জন কিন্তু ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত 3 জন হৈ আছে, বাকী 2 জনৰ ৰেচন কাৰ্ডত নাম নাই, তেনেহ'লে এতিয়া বন্ধু বান্ধৱীসকল সোণালী সুযোগ। আজিয়েই গৈ আপোনাৰ ৰেচন কাৰ্ডত নাম বাদ পৰা সকলৰ নাম ভৰ্তি কৰক বা এড কৰক। ৰেচন কাৰ্ডত পৰিয়ালৰ নাম ভৰাবলৈ নতুন আবেদন ফৰ্ম আহিছে। এইটো হ'ল পৰিয়ালৰ নতুন সদস্যৰ ৰেচন কাৰ্ডত নাম যোগ কৰা বা এড কৰাৰ ফৰ্ম। সকলো ডিষ্ট্ৰিক্টৰ আবেদন ফৰ্ম বেলেগ বেলেগ হ'ব পাৰে, কিয়নো ৰেচন কাৰ্ডৰ এডিং ফৰ্মসমূহৰ নমুনা প্ৰত্যেক জিলাতে বনোৱা হয়। সেইকাৰণে প্ৰত্যেক জিলাৰ আবেদন ফৰ্মসমূহ বেলেগ বেলেগ হ'ব। বন্ধু বান্ধৱীসকল, পৰিয়ালৰ নতুন সদস্য বা বাদ পৰাৰ সদস্যৰ ৰেচন কাৰ্ডত এড কৰা ফৰ্মসমূহ ক'ত পাব? বন্ধু বান্ধৱীসকল, এই ফৰ্মসমূহ প্ৰত্যেক জিলাৰ যোগান বিভাগৰ কাৰ্যালয় বা সমবায় সমিতিৰ কাৰ্যালয় বা সুলভ মূল্যৰ দোকানীৰ ওচৰতো পাব পাৰে। এই ফৰ্মসমূহ আপোনালোকে 12 তাৰিখৰ ভিতৰত সুলভ মূল্যৰ দোকানী বা সমবায় সমিতিৰ ছেক্ৰেটাৰীৰ হাতত জমা দিব লাগিব। তেখেতসকলে জিলা কাৰ্যালয়ৰ অফিচত 15 অক্টোবৰৰ ভিতৰত জমা দিব লাগিব বুলি আমি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। এই ফৰ্মৰ লগত আপুনি কি গাঁঠি দিব লাগিব? এই ফৰ্মৰ লগত আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, 10 বছৰতকৈ কম হ'লে বাৰ্থ চাৰ্টিফিকেট আৰু লগতে 2 কপি ফটো দিব লাগিব বুলি আমি জানিব পাৰিছোঁ। বন্ধু বান্ধৱীসকল, এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব? ফৰ্মখন লিখা আছে ফৰ্মেট টু ইনক্লুড নিউ মেম্বাৰ্ছ ইন ৰেচন কাৰ্ড। অৰ্থাৎ ৰেচন কাৰ্ডত নতুন মেম্বাৰ এড কৰিব লাগে। ইয়াত 1 নম্বৰত দিয়া আছে এক্সিষ্টিং কাৰ্ড নম্বৰ। আপুনি এক্সিষ্টিং কাৰ্ড নম্বৰটো আপোনাৰ ভৰাই দিব। মই ইয়াত বেলেগ নম্বৰ ভৰাই দিছোঁ। 2 নম্বৰত নেম হেড অফ দি ফেমিলি, ফেমিলিৰ হেডজনৰ নাম লিখিব। 3 নম্বৰ টেলিফোন নাম্বাৰ বা মোবাইল নম্বৰ ভৰাব। তাৰপিছত যিটো তালিকা দিয়া আছে তলত 1 নম্বৰ চিৰিয়েলত নেম অফ দি নিউ মেম্বাৰ টু বি ইনক্লুডেড। ইয়াত চিৰিয়েল নম্বৰ 1 আছে, অৰ্থাৎ 1। ইয়াতে আপুনি নিউ মেম্বাৰ ভৰাব। যিজনৰ নাম নতুনকৈ মেম্বাৰ এড কৰিব সেইজনৰ নাম ইয়াত ভৰাব। অৰ্থাৎ আপুনি এটা পৰিয়ালৰ ইয়াতে 6 নম্বৰলৈকে ঘৰ দিয়া আছে, আপুনি এটা পৰিয়ালৰ 6 জনৰ ইয়াত ভৰাব পাৰিব বা 2 জন হ'লে ইয়াতে ভৰাব। এখন ফৰ্মত এটা পৰিয়ালৰে পাৰিব। তাৰপিছত দিয়া আছে পিছৰ ঘৰটোত ৰিলেশ্যনশ্বিপ। ইয়াত ৰিলেশ্যনশ্বিপটো যিজন নতুন মেম্বাৰ হ'ব সেইজন যদি ৰেচন কাৰ্ড মুৰব্বীজনৰ যদি ল'ৰা হয় চন লিখিব আৰু জীয়েক হ'লে ডটাৰ। তাৰপিছত দিয়া আছে পিছৰ ঘৰটোত আধাৰ নম্বৰ। সেই নতুন মেম্বাৰজনৰ আধাৰ নম্বৰটো ভৰাই দিব। ৰিমাৰ্কছত একো নিলিখিলেও হ'ব। তাৰপিছত 2 নম্বৰত ঠিক তেনেদৰে নতুন মেম্বাৰ, আকৌ ৰিলেশ্যনশ্বিপ, আধাৰ কাৰ্ড গৰাকী মেইন যিজন হেডজন তাৰ লগত যি ৰিলেশ্যন আছে সেইটো লিখি দিব। তাৰপিছত আধাৰ নম্বৰ ইয়াত ভৰাই দিব। লাষ্টত ইয়ৰ ফেইথফুলি তলত আছে হেড অফ দি ফেমিলিৰ চহী লাগে। তলতে হেড অফ দি ফেমিলিৰ চহী লিখি আপুনি আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু 2 কপি ফটো যদি বিচাৰে দিব। আৰু এই ফৰ্মৰ লগত গোটেইখিনি ডকুমেণ্ট গাঁঠি দি সমবায় সমিতিৰ ছেক্ৰেটাৰীৰ হাতত সোনকালে 12 তাৰিখৰ আগত জমা দিব।